নমস্কাৰ বিশেষ বাতৰিৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা যোৰহাট সদৌ অসম সাংবাদিক সন্থা আজুৰ বিশেষ কাৰ্যনিৰ্বাহক সভা সম্পন্ন বঙাইগাঁৱত বঁটা প্ৰদান অনুষ্ঠান বিশ্বনাথ চাৰিআলিৰ অধিৱেশন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত নিউজ নাৰেক বিশেষ প্ৰতিবেদন সদৌ অসম সাংবাদিক সন্থা চমুকৈ আজুৰ বিশেষ কাৰ্যনিৰ্বাহক সভা 21 ডিচেম্বৰত যোৰহাটৰ কাজিৰঙা বিশ্ববিদ্যালয়ত অনুষ্ঠিত হৈ যায়। সদৌ অসম সাংবাদিক সন্থাৰ যোৰহাট জিলা সমিতিৰ সহযোগত অনুষ্ঠিত সভাখনত সভাপতিত্ব কৰে আজুৰ ৰাজ্যিক সভাপতি পংকজ নাথে। সদৌ অসম সাংবাদিক সন্থাৰ আজি এখন গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা যোৰহাট জিলা সাংবাদিক সন্থাৰ সহযোগত কাজিৰঙা বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় আৰু এই গুৰুত্বপূৰ্ণ সভাত আজুৰ যি গুৰুত্বপূৰ্ণ বঁটা প্ৰদান অনুষ্ঠান এই বঁটা প্ৰদান অনুষ্ঠান সম্পৰ্কত সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ পিছত আমি বঁটাৰ বাবে মানুহ নিৰ্বাচিত কৰিম আৰু বঁটা প্ৰদান কৰা হ'ব বঙাইগাঁৱত। দ্বিতীয়তে আজুৰ পৰৱৰ্তী অধিৱেশন সম্পৰ্কত আলোচনা কৰা হয় আৰু এই আজুৰ কেন্দ্ৰীয় যি পূৰ্ণকালীন অধিৱেশন বিশ্বনাথ জিলা সাংবাদিক সন্থাৰ উদ্যোগত হ'ব আৰু সেই সম্পৰ্কত আলোচনা কৰা হয়। লগতে আজুৰ উদ্যোগত এটা ন্যাস কমিটি ইতিমধ্যে গঠন হৈছে আৰু এখন কাৰ্যকৰীকৰণ হ'ব। সমগ্ৰ অসমৰ সাংবাদিকসকলক বিপদকালীন সময়ত যাতে আৰ্থিকভাৱে সকাহ দিব পৰা যায় তাৰ কাৰণে ইতিমধ্যে ন্যাস গঠন কৰা হৈছে আৰু সেই কাৰ্যকৰী কৰাৰ কাৰণে আলোচনা কৰা হৈছে। সমান্তৰালকৈ আজুৰ উদ্যোগত যি পৰিচয় পত্ৰ দি থকা হৈছে সেই সম্পৰ্কত আলোচনা কৰা হৈছে আৰু ইয়াৰ লগতে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল কি যে সমগ্ৰ অসমৰ সাংবাদিকসকলৰ জীৱন জীৱিকাৰ যিটো সুৰক্ষা এই সুৰক্ষা সম্পৰ্কত বাৰম্বাৰ আজুই মাত মাতি আহিছে সেই সম্পৰ্কত আলোচনা কৰা হৈছে আৰু আমি আজি পুনৰবাৰ এই কাৰ্যনিৰ্বাহক সভাৰ পিছতে পুনৰবাৰ আমি দাবী জনাব বিচাৰিছোঁ। সদৌ অসম সাংবাদিক সন্থাই ইতিমধ্যে এখন খচৰা প্ৰস্তুত কৰি উলিয়াইছে, খচৰা আইন, যিখন সাংবাদিক সুৰক্ষাৰ কাৰণে বিশেষ এখন আইন আৰু এই আইনখনৰ প্ৰতি চৰকাৰে আগ্ৰহ প্ৰকাশ কৰিব লাগে আৰু অসম চৰকাৰে এই আইনখন কাৰ্যকৰী কৰি এটা ৰূপ দিব লাগে যাতে সমগ্ৰ অসমৰ সাংবাদিকসকল উপকৃত হয়। আজি ইতিমধ্যে অসমত 34গৰাকী সাংবাদিক শ্বহীদ হৈছে। ইয়াৰ পিছত যাতে আকৌ শ্বহীদ হ'বলগীয়া নহয়, অসমত সাংবাদিক নিৰ্যাতিত হ'বলগীয়া নহয়, মুকলিমূৰীয়াকৈ সাংবাদিকসকলে যাতে সত্য তথ্য সহকাৰে নিউজ কৰিব পাৰে তাৰ কাৰণে এক পৰিৱেশ দিয়াৰ কাৰণে অসম চৰকাৰ দায়বদ্ধ আৰু সেই কাৰণে এই আইনখন ৰূপায়ণ কৰাৰ কাৰণে আমি দাবী জনাইছোঁ। ৰাজ্যিক সাধাৰণ সম্পাদক নকুল তালুকদাৰে উদ্দেশ্য ব্যাখ্যা কৰা সভাৰ আৰম্ভণিতে শিল্পী জুবিন গাৰ্গৰ উপৰিও ৰাজ্যখনৰ বহুকেইগৰাকী শিল্পী, সাহিত্যিক, সাংবাদিক, ক্ৰীড়া সংগঠক আদিৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে মৌন প্ৰাৰ্থনা জনায়। তাৰ পাছতে আজি যোৰহাট জিলা সমিতিৰ সভাপতি যোগেশ ওজাই আদৰণি ভাষণ প্ৰদান কৰি যোৰহাট জিলাখনৰ ঐতিহাসিক পটভূমি আৰু সাংবাদিক ক্ষেত্ৰখনৰ সম্যক পৰিচয় উল্লেখ কৰি আদৰণি জনোৱাৰ পাছতেই ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা উপস্থিত হোৱা প্ৰতিগৰাকী সদস্যকে একোখনকৈ গামোচা পিন্ধাই সভাৰ স্মৃতিৰ চিনস্বৰূপে একোটাকৈ স্মাৰক আজি যোৰহাট জিলা সমিতিৰ উপসভাপতি ৰমেন শইকীয়া, ভাৰপ্ৰাপ্ত সম্পাদক বিজু তনোৱাল, পত্ৰিকা সম্পাদক দেৱবিকাশ দত্ত, কোষাধ্যক্ষ মদন মোহন পাকবন্ধা, সদস্য জগন্নাথ অগ্নিবৰা, শ্ৰীমন্ত মাধৱ বৰুৱা, শ্ৰীমন্ত বৰুৱাই প্ৰদান কৰে। আজু কেন্দ্ৰীয় সমিতি আজি কাৰ্যনিৰ্বাহক সভাত যোৰহাট জিলা আজুৰ সহযোগত সুভাষ নামৰ বেচৰকাৰী অনুষ্ঠান সুভাষ বাটৰ সুন্দৰ বাটৰ সন্ধান 2019 চনৰ 25 ডিচেম্বৰৰ পৰা বিভিন্ন ধৰণৰ কাৰ্যসূচী যোৰহাট জিলাত আমি লৈ আছোঁ আৰু সময়ে সময়ে আমি বিভিন্ন ধৰণৰ কাৰ্য লৈছোঁ, যেনে ৰক্তদান শিবিৰ, দৰিদ্ৰ লোকক আমি আৰ্থিক সাহায্য, মেডিকেল কেম্প, তাৰপিছত আমি এইদৰে বিভিন্ন ধৰণৰ কাৰ্যসূচী লৈছোঁ। এতিয়া তিয়ক প্ৰেছ ক্লাবৰ দ্বাৰা আয়োজিত গ্ৰন্থমেলাটো আমি কুইজ প্ৰতিযোগিতা বিভিন্নজনৰ লগত বাটে বাটে গৈ পেলাই কুইজ সুধি তেওঁলোকক আমি কিতাপ বিতৰণ কৰিলোঁ। প্ৰায় 1000 লোকৰ ওপৰতো আমি লোকক কুইজ সুধি পেলাই কিতাপ বিতৰণ কৰিলোঁ আৰু এইদৰে আমি যোৰহাট জিলাত এইবাৰ শীতকালীন হিচাপে আমি এটা কাৰ্যসূচী লৈছোঁ কম্বল বিতৰণ। প্ৰায় যোৰহাট জিলাৰ ভিতৰত সুভাষৰ তৰফৰ পৰা 2000 কম্বল বিতৰণৰ এক আমি লক্ষ্য হাতত লৈ পেলাই কাম কৰি আছোঁ। এতিয়ালৈকে আমি 700জনক আমি বিতৰণ কৰিলোঁ আৰু এইদৰে আজি আজুৰ কেন্দ্ৰীয় নিবাস সভাত আমি কাজিৰঙা ইউনিভাৰ্চিটিৰ কৰাইখোৱা গাঁৱৰ বিভিন্ন লোকক আমি কম্বল বিতৰণ কৰিলোঁ আৰু এইদৰে সুভাষৰ কাৰ্যসূচী ভৱিষ্যতেও চলি থাকিব বিভিন্ন দিশত। ইয়াকে কৈ মোৰ সমগ্ৰ সামৰণি মাৰিলোঁ। সভাখনত সম্পাদক নকুল তালুকদাৰে বিগত কাৰ্যনিৰ্বাহক সভাৰ কাৰ্যবিৱৰণী পাঠ কৰে আৰু সৰ্বসন্মতভাৱে গ্ৰহণ কৰা হয়।
সভাৰ আলোচনাত ৰাজ্যখনৰ বিভিন্ন স্থানৰ পৰা উপস্থিত হোৱা সাংবাদিক আৰু বিষয়ববীয়াসকলে আলোচনা মৰ্মে সদৌ অসম সাংবাদিক সন্থাই বিগত বছৰবোৰৰ দৰে এই বছৰো আজিৰ নিয়মীয়া অনুষ্ঠান বিশিষ্ট সাংবাদিকক বঁটা প্ৰদান কৰাৰ উদ্দেশ্যে বঙাইগাঁৱত অনুষ্ঠান অনুষ্ঠিত কৰাৰ লগতে দেশৰ উপৰাষ্ট্ৰপতিক বঁটা প্ৰদান অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। উক্ত সভাতে বঁটা প্ৰাপকক নিৰ্বাচিত কৰিবলৈ এখন উপসমিতিও সভাখনতেই গঠন কৰা হয়। তদুপৰি সভাই ইতিমধ্যে গঠন কৰা সাংবাদিক কল্যাণ ন্যাস কমিটিৰ অগ্ৰগতিৰ বিতং আলোচনা আগবঢ়ায় ন্যাস কমিটিৰ সভাপতি ফাইজুল ৰহমানে। এই সম্পৰ্কত বিভিন্নজনে দিহা পৰামৰ্শ আগবঢ়াৰ উপৰিও যোৰহাট জিলা সমিতিৰ ন্যাস কমিটিৰ সচিব নৱজ্যোতি বৰুৱাই যোৰহাটৰ ন্যাস সমিতিৰ বিষয়ে সভাত অৱগত কৰে। সভাত আলোচনা মৰ্মে উপ সমিতিখনৰ বৈঠক অহা জানুৱাৰী মাহত তেজপুৰত অনুষ্ঠিত কৰি বঁটা প্ৰাপকক নিৰ্বাচিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। আজিৰ অধীনস্থ প্ৰতিখন জিলা সমিতিকে সংবাদ সম্পৰ্কীয় আলোচনা চক্ৰ আৰু সাংবাদিকসকলক লৈ কৰ্মশালা অনুষ্ঠিত কৰিবলৈ অনুৰোধ জনায়। ৰাজ্যত বৰ্তমান আজিৰ অধীনত 19খন জিলা সমিতি সক্ৰিয় আৰু সবল হৈ আছে যদিও বাকীখন জিলাৰ সমিতিকেইখনকো সবল কৰি শক্তিশালী কৰিবৰ বাবে ভালেকেইগৰাকী বিষয়ববীয়াক দায়িত্ব অৰ্পণ কৰে। আজিৰ স্বীকৃতিপ্ৰাপ্ত প্ৰতিগৰাকী বিষয়ববীয়া সদস্যকে পৰিচয় পত্ৰ অহা জানুৱাৰীত প্ৰদান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰি অপূৰ্ব বৰা 7002902567 নম্বৰৰ পৰা নিৰ্দিষ্ট প্ৰপত্ৰ সংগ্ৰহ কৰি চলিত মাহতে জমা দিবৰ বাবে সকলো বিষয়ববীয়াক তথা সদস্যৰ প্ৰতি সভাৰ জৰিয়তে অনুৰোধ জনায়। আজি ৰাজ্যিক অধিৱেশন বিশ্বনাথ চাৰিআলিত অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে অধিৱেশনতে মুখপত্ৰখন প্ৰকাশ কৰিবলৈ সিদ্ধান্ত কৰি ইচ্ছুকসকলক লেখা প্ৰেৰণ কৰিবলৈ আহ্বান কৰে। সভাখনত কাজিৰঙা বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক বিষয়াদ্বয় মুকেশ প্ৰজাপতি আৰু প্ৰশান্ত গৌতমক আজিৰ তৰফৰ পৰা আদৰণি জনোৱা হয়। তদুপৰি সভাখনতে বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন সুবাসৰ সভাপতি বিশ্বজিৎ বৰুৱাৰ উপস্থিতিত স্থানীয় ভালেকেইটি দৰিদ্ৰ পৰিয়ালৰ লোকক শীতৰ পৰা পৰিত্ৰাণ পাবলৈ একোখনকৈ কম্বল প্ৰদান কৰে। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও।